গোলাঘাটৰ বেটিয়নীত অসমৰ প্ৰথম মঞ্চ বিহু সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলন আৰম্ভ। দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৯২ সংখ্যক সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলন আৰম্ভ হ'ল। অসমৰ প্ৰথম মঞ্চ বিহু হিচাপে খ্যাত সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলন ৯২ সংখ্যক বৰ্ষক ভৰি দিয়া বিহু সন্মিলনখনি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে স্থায়ী সমিতি আৰু উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে ক্ৰমে সভাপতিদ্বয় হেমন্ত হাজৰিকা আৰু নৰেন বৰাই। পতাকা উত্তোলনৰ পিছতে বিশিষ্ট আমন্ত্ৰিত অতিথি ক্ৰমে জনপ্ৰিয় ইউটিউবাৰ হিমাশ্ৰী শইকীয়া, সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক চিৰঞ্জীৱ বৰা, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ অমিয় কুমাৰ বৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। লগতে সাংবাদিক বেদান্ত তামুলী, মৃদুস্মন্ত বৰুৱা আৰু সৌভিক বৰাকো সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক চিৰঞ্জীৱ বৰাই। তাৰ লগে লগে বৃক্ষৰোপণৰ কাৰ্যসূচী সম্পন্ন কৰা হয়। বিহুত পৰম্পৰাগতভাৱে জ্যেষ্ঠ ব্যক্তিসকলক জলপান আপ্যায়ন কৰি তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ এক ব্যতিক্ৰমী অনুষ্ঠানো অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে কেইবাটাও পৰম্পৰাগত খেল, কণী যুঁজ, ৰচী-টনা ইত্যাদি পৰম্পৰাগত খেলসমূহৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাসমূহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰতাপ ৰাজখোৱাই। দ্বিতীয় দিনা পুৱা সাংস্কৃতিক শোভাযাত্ৰা, সন্ধিয়া বিহুৱতী প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতাকে ধৰি কেইবাটাও সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা। লগতে নিশাৰ ভাগলৈ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই গ্ৰেটৰ শৰাই আগবঢ়ায়। অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বেটিয়নী ৰাইজৰ মৰম আপ্যায়নত আপ্লুত হৈ পৰে ৰাজ্যখনৰ জনপ্ৰিয় ইউটিউবাৰ জাম্পিং স্পাইডাৰ খ্যাত হিমাশ্ৰী শইকীয়াই। প্ৰথম কথা ইয়াত নিমন্ত্ৰণ কৰিছে তেওঁলোকৰ ৰাইজে আৰু বহুত বেছি ভাল লাগিছে পৰিৱেশটো দেখি। আৰু যিহেতু মই এটা অনুভৱ কৰোঁ, আগৰ যিটো বিহুৰ পৰিৱেশ আছিলে আজিকালি খুব কমি গৈছে। সেই একতা, সেই উন্মাদনা অলপমান কমি গৈছে, কিন্তু ইয়াত আহি সেই পৰিৱেশটো সম্পূৰ্ণ পৃথক লাগিছে। একদম খাটি গাঁৱলীয়া আৰু বিহু উদযাপন কৰিছে আৰু কম্পিটিশ্যনো হ'ব। আৰু এটা কথা মই গম পাই আছিলোঁ, অসমৰ প্ৰথমখন বিহু মঞ্চ আমি লতাশিল বুলিয়ে গম পাই আছিলোঁ, কিন্তু আমি এতিয়া ইয়াত গম পালোঁ যে বেটিয়নীহে প্ৰথমখন বিহু মঞ্চ তেওঁলোকৰ আৰু বহুত বেছি ভাল লাগিছে। বহুত ধুনীয়াকৈ আয়োজন কৰিছে আৰু ভাল লাগিছে আৰু আপোনালোক সকলোকে ইতিহাসপূৰ্ণ আমি গৌৰৱ উজ্জ্বল আমি ৯২টা বছৰ সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলনে ইতিমধ্যে অতিক্ৰম কৰিছোঁ। বিগত বৰ্ষসমূহতে এই বছৰ আমি দুদিনীয়া কাৰ্যসূচী, আমাৰ বিস্তৃত কাৰ্যসূচী, আমাৰ সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ লৈছোঁ। ইতিমধ্যে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আমাৰ কাৰ্যসূচী হৈ গৈছে। ইয়াৰ পাছতে আমাৰ বৃক্ষৰোপণ প্ৰতিযোগিতা উদ্বোধন কাৰ্যসূচী আছে। আমাৰ সন্ধ্যালৈ আমাৰ সাংস্কৃতিক প্ৰতিযোগিতা আছে। আমাৰ যি এই বছৰি প্ৰকাশ পোৱা হাঁচতি, সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলনৰ হাঁচতি স্মৃতিগ্ৰন্থ, এইবাৰ ৯২ সংখ্যক স্মৃতিগ্ৰন্থৰ খন প্ৰকাশ কৰা হৈছে। আমি গোলাঘাটৰ সন্মানীয় লেখিকা শ্ৰীযুতা পাৰিজাত বৰুৱা বাইদেউক আমন্ত্ৰণ কৰিছোঁ এই কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে। প্ৰথম মঞ্চ বিহু হিচাপে নিশ্চয় গৰিমা আছে, গতিকে আপোনালোকে সকলোৱে জানে। আৰু সেই গৰিমা আমি আজি ৯২ বছৰে অটুট ৰাখিছোঁ। আমি অনাগত দিনতো ভাবিছোঁ আমাৰ এই সদৌ বেটিয়নী ৰঙালী বিহু সন্মিলনৰ যি মৰ্যাদা, যি গৌৰৱপূৰ্ণ আমাৰ ইতিহাস, সেই ইতিহাসক আমি সাক্ষী কৰি অনাগত দিনতো আমি এনেধৰণে আগবাঢ়ি যাম। গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়াৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।